Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টিত আছে এটা বিশেষ ইনফৰমেশ্যন আৰু এই ইনফৰমেশ্যনৰ যোগেদি আপোনালোকে লাভ কৰিব বহু সমস্যাৰ সমাধান। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহলে কাইণ্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম মোৰ ভিডিঅ'টি যদি আপোনালোকে ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টিৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 জানুৱাৰী 2025 অৰ্থাৎ এটো মাহৰ 10 তাৰিখলৈকে সময়সীমা বৃদ্ধি কৰা হৈছে। সো কিহৰ সময়সীমা বৃদ্ধি কৰা হৈছে আৰু এই যে সময়সীমা বৃদ্ধি কৰা হৈছে এটো আমাৰ কি উপকাৰত আহিব গোটেখিনি জনাই আছো। সো বন্ধুসকল মিশন বসুন্ধৰা 3.0 মিশন বসুন্ধৰা 3.0 এপ্লাই কৰাৰ অন্তিম তাৰিখ আছিল 31 ডিচেম্বৰ 2024। সেই সময়সীমাখিনি চৰকাৰে ইতিমধ্যে বৃদ্ধি কৰি 10 জানুৱাৰী 2025 লৈ কৰিলে সময়সীমা বঢ়াই দিলে। সো আপোনালোকৰ মাটি বাৰীৰ লগত জড়িত যিসকলে সমস্যাত ভুগি আছে মাটি পট্টাৰ বাবে আবেদন কৰিব পৰা নাছিলে বা আপোনালোকে মাটিৰ ভাগ বটৰা কৰিব পৰা নাছিলে নামজাৰি কৰিবাৰ কিবা সমস্যা আছিল বা আন কিবা যদি সমস্যাত হৈছে গোটেখিনিৰ বাবে আপোনালোকে কি কৰিব লাগিব মিশন বসুন্ধৰাত গৈ এপ্লাই কৰিব লাগিব। বিশেষত মাটি পট্টাৰ বাবেতো বহুতে এপ্লাই কৰিব পৰা নাছিলে এইখিনি কৰিব পাৰিব। সো বন্ধুসকল ইতিমধ্যে সময়সীমা বৃদ্ধি কৰা হৈছে মিশন বসুন্ধৰা 3.0 আপোনালোকে অতি সোনকালে মিশন বসুন্ধৰা 3.0 এপ্লাই কৰি দিয়ক যিসকলে মাটি বাৰী সমস্যাৰ লগত যুঁজি আছে এতিয়ালৈ যেন আপোনালোকে সমস্যাৰ সমাধানখিনি লাভ কৰে। আৰু মোৰ এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকে মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত যাব তাত ছেভ আছে যেটো পৰ্টেল আছে তাৰ লিংক মই প্ৰভাইড কৰি দিম। সেই লিংকত যোৱাৰ পাছত আপোনালোকে মিশন বসুন্ধৰাত যোৱাৰ অপশ্যনটো লাভ কৰিব তাৰ যোগেদি আপোনালোকে নিজৰ মাটি বাৰী সমস্যা সমাধান কৰাৰ বাবে তাত গৈ এপ্লাই কৰিব পাৰিব। সো বন্ধুসকল এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ চৰকাৰৰ ফালৰ পৰা যে সময়সীমাখিনি বৃদ্ধি কৰাই দিলে তাৰ বাবে মই ধন্যবাদ জনালোঁ চৰকাৰক। সো বন্ধুসকল এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটছ। আশা ৰাখিছোঁ মোৰ এইটোৰ ভিডিঅ'ৰ যোগেদি যিসকলে এতিয়ালৈ মিশন বসুন্ধৰাৰ মাধ্যমে সমস্যাৰ সমাধানৰ বাবে এপ্লাই কৰিব পৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। সো ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।